গুড মৰ্ণিং কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মৰ আপডেট আপোনালোকক দিবলৈ গৈ আছোঁ। মানে নতুন পৰিযোজনা, আমি আমাৰ ফাৰ্মৰ যিখন পিকনিক প্লেচটো ধুনীয়াকৈ সজাই পৰাই বনাইছোঁ। এইবাৰ আপোনালোকে আমাৰ ফাৰ্মত 3টাকৈ পিকনিক পইণ্ট পাব। মানে 3টা গ্ৰুপে একেদিনাই একেলগে নিজৰ নিজৰ স্থানত পিকনিক খাব পাৰিব। গতিকে নিউ আপডেট, নতুন পৰিযোজনা ৰদালি কৃষি ফাৰ্মৰ আপোনালোকক দিবলৈ গৈ আছোঁ। আপোনালোকে আমাৰ মাজত থাকিব আৰু ভিডিঅ'বিলাক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়। আপোনালোকৰ এটা শ্বেয়াৰে মোক বহুত অনুপ্ৰেৰণা দিব। লগতে অসমৰ উদীয়মান উপান্তৰ কৃষকসকলো কৃষি কৰ্মৰ জৰিয়তে আগবাঢ়ি আহিবলৈ সুবিধা পাব। যিহেতু খিলঞ্জীয়া জনগোষ্ঠীৰ কৰ্মসংস্কৃতি নাইবা ল'ৰাবিলাকৰ কৰ্মসংস্কৃতি বা এই বস্তুটো অলপ কমি অহা দেখিবলৈ পোৱা যায়। গতিকে বেপাৰ বাণিজ্য কৃষি এই সকলো ক্ষেত্ৰতে যাতে আমাৰ নিবনুৱা শিক্ষিত যুৱকসকলে আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা পায়, তাৰ কাৰণে আমাৰ নতুন আপডেট দিলোঁ। কেনেকুৱা পালে আপোনালোকে আমাক জনাব। আহক তেতিয়াহ'লে ভিডিঅ'ৰ মাজলৈ। বল সোনকালে বল। সোনুৱে মোক ৰদালি কৃষি ফাৰ্মখন দেখুৱাই আছে না? ৰদালি কৃষি ফাৰ্মখন দেখুৱাই আছে না? বল। আৰু কিমান যাব লাগিব? ক'ত কি আছে মোক কৈ দিবিচোন। এইটো নেমু না? বল। এইটো কিহৰ বাগান? আমৰ বাগান ন? আমৰ বাগান বল। তাৰ পাছত আমৰ বাগান আছে। এইটো এইটো থৈ দে। এইটো হ'ল পিকনিক প্লেচৰ 1 নম্বৰ পইণ্ট। আপোনালোকে ইয়াত ধুনীয়াকৈ আহি পিকনিক খাব পাৰিব। আগতে মাটি ঘৰ আছিলে, এতিয়া চাংঘৰ বনাই দিছোঁ। ধুনীয়াকৈ এনেকৈ চৌকাবিলাক আছে। ইয়াতে ধুনীয়াকৈ আপোনালোকে পিকনিক খাব পাৰিব। চাংঘৰৰ আমেজ লৈ 1 নম্বৰ পইণ্ট। পানী চানী ইয়াতে আছে। এইটো আমাৰ ব্ৰিডিং বক্স। এইখিনি হৈছে আমাৰ মাছ পোহা সংসদৰ পদ্ধতিৰ টেংকবিলাক।
আমাৰ ফাৰ্মৰ ইপাৰে সিপাৰে যোৱা দলং সেইজনে ঘৰলৈ যাওঁ আৰু এইটো হৈছে প্ৰজনন বক্স বুলি কয়, এইটো ব্ৰিডিং বক্স। সি জানে এইবিলাক এইখিনিতে আমি এনেধৰণে পানী চোৱাৰ দি পেলাই মিহিকা মানুহে ক'ব জানে মানে হেৰিটো ঘটাই প্ৰজনন ঘটাই পোৱালি জগাওঁ। এইটো হৈছে ৰিঙৰ মডেলটো এনেকুৱা। আজি ডাৱৰীয়া বতৰ, কিনো কৰিম, ফাৰ্মলৈ আহিলোঁ। পিকনিক প্লেচ, 1 নম্বৰ পিকনিক প্লেচটোতে ধুনীয়াকৈ আজি মাছ এটা আনিলোঁ 2 কেজিমান। ঠিকছে খাব লাগিব। আজি অলপ জিৰণি, সপ্তাহটোততো 7 দিনেই কাম কৰোঁ। আজি অকণমান জিৰণি লওঁ বোলো, বতৰটো ঠাণ্ডা হৈছে, কাম কৰিম বুলি ক'লে পাৰি, কিন্তু আজি নকৰোঁ বুলি মানে ইয়াতে বহি লৈছোঁ। আমাৰ চুনু মুনু বাপেক মাক পাৰ্টি আমাৰ ন, আমাৰ পাৰ্টি ন। হেল্ল' ক, হেল্ল' গাইজ ক, পৰি যাবি এইফালে। আদৰ্শ কৃষক ৰজত পাল ডাঙৰীয়া চমু